দৰ্শকসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ বাবে এটা বৃহৎ খবৰ লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাই থাকক। ৰাইট টু ডিগনিটি অৰ্থাৎ তেওঁলোকক মান্যতা প্ৰদানৰ কথা উল্লেখ কৰিছে অন আশা এণ্ড অংগনবাড়ী ৱৰ্কাৰ্ছ প্ৰটেষ্ট। আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ যি প্ৰতিবাদ আছিল তাকে মান্যতা দিবলৈ এয়া আপোনালোকে দেখিছে। গভৰ্ণমেণ্ট মাষ্ট এনচিউৰ equitable pay for ASHA workers. The ongoing protest by ASHA and Anganwadi workers in West Bengal demanding their wages to be increased to 15,000 in a month. আপোনালোকে দেখিছে 15,000 টকালৈকে আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ যি মাননি সেয়া বৃদ্ধি কৰিব কথা উল্লেখ কৰিছে। The reminder of efforts to deny them permanent employee status despite their centrality to many national and state welfare scheme. আৰু অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে যিহেতু বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহত বা তেওঁলোকে বিভিন্ন চৰকাৰী কামত নিয়োজিত হ'ব লগা হয়, সেয়েহে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কথা দাবী কৰিছে। দ্য ইন্দিৰা গান্ধী গভৰ্ণমেণ্ট ডিনাইড দ্য ফাৰ্ষ্ট অফ মেনি অফ দিছ ৱৰ্কাৰ ষ্টেটাছ আণ্ডাৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কিম। ইন্দিৰা গান্ধীয়ে প্ৰথমতে এইটো ডিনাই কৰিছিল বুলি কৈছে যে তেওঁলোকক যি মান্যতা প্ৰদান সেয়া মান্যতা প্ৰদান কৰা নাছিল। লেইং এ ফাউণ্ডেশ্যন ইণ্ডিয়া হেজ কণ্টিনিউড টু বুইল অন টু বাইপাছ লেবাৰ লছ। আৰু মানে যি শ্ৰম আইনখন বাইপাছ কৰি এই ধৰণৰ নিয়ম বনোৱা বুলি কৈছে, কাৰণ তেওঁলোকে যিহেতু যথেষ্টখিনি কাম কৰে আৰু কাম অনুযায়ী তেওঁলোকৰ মানে যি মাননি লাভ নকৰে। এজ দ্য ৱৰ্কলোড ইনক্ৰিজ দ্য ফৰ্মেশ্যন অফ নেশ্যনেল ইউনিয়ন ফল'ড 1989 বাট ইভেন ইন দ্য লিবাৰেলাইজেশ্যন এৰা দ্য ষ্টেট ক্ৰিয়েটেড দ্য কেটেগৰী অফ স্কিম ৱৰ্কাৰ্ছ এণ্ড এক্সপাণ্ডেড ছ'চিয়েল স্কিমছ বাট নট পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব। আৰু চৰকাৰে বিভিন্ন ধৰণৰ মানে আঁচনিসমূহতো তেওঁলোকক খটুৱাই থাকে, কিন্তু তেওঁলোকৰ যি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে সেই ক্ষেত্ৰত কোনো ধৰণৰ মানে চিন্তা চৰ্চা কৰা দেখা পোৱা নাই। দ্য ষ্টেট অফ কৰ্ণাটকা ভাৰ্চেছ আমৰিবি 1996 ট্ৰিব্যুনেল ডিচিশ্যন ফাৰ্ডাৰ এক্সক্লুডেড অংগনবাড়ী ৱৰ্কাৰ্ছ ফ্ৰম দ্য ছেট অফ গভৰ্ণমেণ্ট এমপ্লয়িজ ইভেন এজ দ্য টপ কোৰ্ট এক্সপাণ্ডেড দ্য ৰাইট টু ফুড and thus the need for these workers. In 2004, the ASHA program took root in the mid-2000. আৰু আশা অংগনবাড়ী এই ধৰণৰ কৰ্মীসকলে মানে বিভিন্ন সময়ত তেওঁলোকক বিভিন্ন ধৰণৰ কাম দি থকা হৈছে, কিন্তু সেই অনুযায়ী তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই, দৰমহা বৃদ্ধি পোৱা নাই বা তেওঁলোকে যিখিনি সুবিধা লাভ কৰিব লাগে এই ধৰণৰ সুবিধাসমূহ তেওঁলোকে লাভ কৰা নাই। আৰু এইসমূহ বিষয়ক লৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা পোৱা গৈছে, বিভিন্ন ৰাজ্যসমূহত হৈছে আৰু কেন্দ্ৰ চৰকাৰৰ ওচৰতো এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত যিহেতু কেন্দ্ৰৰ যি অধিৱেশন আৰম্ভ হ'ব তাত কি সিদ্ধান্ত লোৱা হয় সেয়া লক্ষণীয় হ'ব। কৰ্মীসকলৰ দৰমহা বৃদ্ধিক লৈ বা সুবিধা প্ৰদানক লৈ পৰৱৰ্তী সময়ত আমি আপোনালোকৰ আগত সকলোখিনি খবৰ জনাই যাম। ছাবস্ক্ৰাইব কৰি ৰাখিব।